না আমিতো সদায় আলোচনাপন্থী আমি সদায় নিজৰ দুৱাৰ মুকলি কৰি ৰাখিছোঁ আমি সদায় আলোচনাৰ যোগেদি আমি কথাখিনি পাতিবলৈ বিচাৰোঁ আৰু আলোচনাৰ কাৰণে আমাৰ দুৱাৰ সদায় মুকলি থাকিব অখিল গগৈ কৈছে যে কংগ্ৰেছে আচলতে স্বেচ্ছাচাৰীমূলকভাৱে অকলে প্ৰতিনিধিত্ব আগবঢ়োৱাৰ আলোচনা কৰিছে চাওক বিভিন্ন ৰাজ্যত আমি কেনেদৰে অন্যান্য দলৰ লগত মিলাপ্ৰীতি কৰিব লাগে আমি সেইখিনি পৰম্পৰা আগৰ পৰাই ধৰি ৰাখিছোঁ যোৱা লোকসভা নিৰ্বাচনত 14টা লোকসভা সিটৰ ভিতৰত এটা লোকসভা সিট আমি অন্য দলৰ অসম জাতীয় পৰিষদত আমি এৰি দিছোঁ তো সেই কাৰণে মিত্ৰতা পৰম্পৰা কেনেদৰে ৰাখিব লাগে মিত্ৰসকলৰ লগত কেনেদৰে কথা পাতিব লাগে গোটেইখিনি পৰম্পৰা আদৰ্শ কংগ্ৰেছ দলে ভালদৰে জানে আৰু আকৌ কৈছোঁ যে আলোচনাৰ কাৰণে আমাৰ লোকৰ দুৱাৰ সদায় মুকলি থাকিব না আমিতো সদায় আলোচনাপন্থী আমি সদায় নিজৰ দুৱাৰ মুকলি কৰি ৰাখিছোঁ আমি সদায় আলোচনাৰ যোগেদি আমি কথাখিনি পাতিবলৈ বিচাৰোঁ আৰু আলোচনাৰ কাৰণে আমাৰ দুৱাৰ সদায় মুকলি থাকিব অখিল গগৈ কৈছে যে কংগ্ৰেছে আচলতে স্বেচ্ছাচাৰীমূলকভাৱে অকলে প্ৰতিনিধিত্ব আগবঢ়োৱাৰ আলোচনা কৰিছে চাওক বিভিন্ন ৰাজ্যত আমি কেনেদৰে অন্যান্য দলৰ লগত মিলাপ্ৰীতি কৰিব লাগে আমি সেইখিনি পৰম্পৰা আগৰ পৰাই ধৰি ৰাখিছোঁ যোৱা লোকসভা নিৰ্বাচনত 14টা লোকসভা সিটৰ ভিতৰত এটা লোকসভা সিট আমি অন্য দলৰ অসম জাতীয় পৰিষদত আমি এৰি দিছোঁ তো সেই কাৰণে মিত্ৰতা পৰম্পৰা কেনেদৰে ৰাখিব লাগে মিত্ৰসকলৰ লগত কেনেদৰে কথা পাতিব লাগে গোটেইখিনি পৰম্পৰা আদৰ্শ কংগ্ৰেছ দলে ভালদৰে জানে আৰু আকৌ কৈছোঁ যে আলোচনাৰ কাৰণে আমাৰ লোকৰ দুৱাৰ সদায় মুকলি থাকিব আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ